নমস্কাৰ ব্যতিক্ৰম বিশেষৰ অনুষ্ঠানলৈ আপোনালোক আটাইকে সাদৰ সম্ভাষণ জনাইছো ব্যতিক্ৰম বিশেষৰ এই দ্বিতীয় খণ্ডটিত প্ৰথম খণ্ডটি আমি আলোচনা কৰিছিলো যোগ দৰ্শনৰ ওপৰত মোৰ হৈতে উপস্থিত আছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিৰ যোগ বিভাগৰ অধ্যাপিকা মাধান বৰা চহৰীয়া বাইদেউৰ হৈতে আজি পুনৰ মই আছো দ্বিতীয় খণ্ডটি আজি আৰম্ভণি কৰিম আমি অষ্টাংগ যোগৰ ওপৰত আলোচনা কৰি আছিলো আজি পুনৰ যিকিটা বিভাগৰ ওপৰত আলোচনা কৰিম তাৰ সন্দৰ্ভত আলোচনা কৰি বাইদেউ আছে মোৰ হৈতে বাইদেউ নমস্কাৰ পুনৰ স্বাগতম জনাইছো আমাৰ ব্যতিক্ৰম বিশেষ অনুষ্ঠানলৈ আমি যিকিটা বিষয় আলোচনা কৰি আছিলো যোৱাটি খণ্ডত আৰু দ্বিতীয় পাৰ্টটো আজি আৰম্ভ কৰিম আমি আসনলৈকে গৈছিলো নেকি অষ্টাংগ যোগৰ হয় আসনৰ পিছৰ কিটা আমি আজি সকলোৰে আগত জানিব বিচাৰিম হয় আমাৰ আসনৰ পাছত আছিলে প্ৰাণায়াম আসনটো আমাৰ স্থিৰ সুখম আসনম যিকিটা কৰিলে আমাৰ শৰীৰটোৱে সুখ পাব আমাৰ ভাল লাগিব সেইটোৱে আসন বুলি পতঞ্জলীয়ে তেতিয়াই কৈছিলে ইয়াৰ পাছতে আছিল প্ৰাণায়াম তেখেতে প্ৰাণায়াম প্ৰেছক্ৰাইব কৰিছে আচলতে প্ৰাণায়ামটো হ'ল কি প্ৰাণ শক্তিক আমি আয়ত্ত কৰি প্ৰথমতে আয়ত্ত কৰিব জানিব লাগিব তাক সঞ্চয় কৰিব লাগিব আৰু তাৰপিছত তাক আমি বিস্তাৰ কৰিব লাগিব আৰু যেতিয়া আমি পাৰিম সেইটোৱে অকল সম্ভৱ প্ৰাণায়ামৰ জৰিয়তে আৰু সেই প্ৰাণায়ামটো আচলতে প্ৰাণ শক্তিক আমি আয়ত্ত কেনেকৈ কৰিম তাৰ যিটো আমাৰ প্ৰণালী প্ৰাণ আৰু আয়াম প্ৰাণ আৰু আয়ামটো বেলেগ বেলেগকে কি বুজায় প্ৰাণ হ'ল আমাৰ প্ৰাণটো যিটো প্ৰাণ শক্তি আছে আমাৰ আৰু আয়ামটো হ'ল বিস্তাৰ কৰা আমি প্ৰাণ শক্তিটো যেতিয়া বিস্তাৰ কৰিব পাৰিম আচলতে বিস্তাৰ কৰিবৰ কাৰণে প্ৰথমতে তাক আয়ত্ত কৰিব লাগিব তাক সঞ্চয় কৰি ৰাখিব লাগিব তাৰপিছতে বিস্তাৰ কৰিব পাৰিম সেইকাৰণে প্ৰাণ শক্তিটো আমি ভালকৈ জানিব লাগিব প্ৰাণ শক্তিটো কি সেইকাৰণে প্ৰাণ শক্তিটো আচলতে আমাৰ মানে গোটেই জীৱিত বস্তুবিলাকতে প্ৰাণ শক্তি আছে সি সৰু এমিবা একোষী জীৱ এমিবাৰ পৰা আৰম্ভ কৰি তিমিমাছটোলৈকে বা আমাৰ সৰু পোকপৰুৱাৰ পৰা আৰম্ভ কৰি ডাঙৰলৈকে বা তুমি যদি সৰু গছগছনিৰ পৰা আৰম্ভ কৰি বটবৃক্ষ চবতে আমাৰ প্ৰাণ আছে আমাৰ সেই প্ৰাণটো আমি কি কৰোঁ সেই জীৱ জন্তু প্ৰাণটো আমি সংগ্ৰহ কৰিব জানিব লাগিব যেনেকৈ আমাক কয় ফ্ৰেছ ফুড সতেজ ফল মূল খাব কিয় তাতে প্ৰাণটো বেছি থাকে শুকান ফল মূল শুকান শাক পাচলিতকৈ আমাৰ সতেজ যিটো ফল মূল সতেজ যিটো তাতেও আমাৰ প্ৰাণ থাকে সেই প্ৰাণটো আমি মানে ধুনীয়াকৈ সংগ্ৰহ কৰিব জানিব লাগিব এতিয়া আগৰ ঋষিমুনিসকলে কৈছে যে আমাৰ প্ৰাণায়াম যিটো আমাৰ প্ৰণালী বিভিন্ন আমাৰ যৌগিক টেক্সটসমূহ বিভিন্ন প্ৰকাৰে প্ৰাণায়ামৰ প্ৰণালীসমূহ বিশ্লেষণ কৰিছে তেখেতে কৈছে আৰু তাতে আমাৰ প্ৰাণায়ামৰ যিবিলাক প্ৰণালী আছে সেইবিলাক আমি শুদ্ধভাৱে জানিব লাগিব কিছুমানে কি হয় প্ৰাণায়ামটো অকল উশাহ নিশাহৰ লগতে জড়িত শ্বাস প্ৰশ্বাসৰ লগত জড়িত সেইকাৰণে কি কৰে কিতাপ চাই বা টিভি চাই মানে প্ৰাণায়ামটো কৰা আৰম্ভ কৰি দিয়ে আচলতে প্ৰাণায়ামটো দেখিব যিমান সহজ সিমান টানো কাৰণ প্ৰাণায়াম যদি ভুলকৈ কৰা যায় মানুহে মানে কি সেইটো মাৰাত্মক হ'ব পাৰে আৰু সেইটো মৃত্যুলৈকো আগবঢ়াই লৈ গৈ ক'ব নোৱাৰাকৈ আসনটো কৰিলে আমাৰ গাটো বিষাই আমি গম পাওঁ ইফালে বিষাইছে নেকি কিন্তু প্ৰাণায়ামটো কৰিলে আমাৰ কি হয় আমি যদি অশুদ্ধভাৱে কৰোঁ সেইটোক আমাক লাহে 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 এটা মানে বিপদৰ পথলৈ আগবঢ়াই লৈ যায় সেইকাৰণে কি হৈছে আমাৰ প্ৰাণায়ামটো খুব ভালকৈ নিয়াৰিকৈ আমি মানে কৰিব লাগে কাৰণ প্ৰাণটোৱে আমাৰ কি হয় আমাৰ শৰীৰত যিকেইটা নাড়ী আছে আমাৰ 72,000 নাড়ী আছে বুলি কৈছে 72,000 আমাৰ যিবিলাক নাড়ী আছে সেই নাড়ীখিনি আমাক শুদ্ধ কৰাই দিয়ে বিশুদ্ধ কৰায় প্ৰাণায়ামৰ জৰিয়তে বিভিন্ন প্ৰণালীসমূহৰ যোগেদি নাড়ীসমূহ আমাক বিশুদ্ধ কৰায় আৰু আমাৰ যিটো জীৱনী শক্তি সেই জীৱনী শক্তিটো আমাক বহুতখিনি মানে কি প্ৰাণেৰে ভৰাই তোলে আৰু আমাক বহুত দিনলৈকে আমাৰ ইমিউন চিষ্টেম যিটো আমাৰ আছে ইমিউন চিষ্টেমটো সদায় শক্তিশালী কৰি ৰাখে সেইকাৰণে প্ৰাণায়ামটো আমাৰ কি হৈছে আমি প্ৰাণায়ামটো খুব সুকলমে আৰু ভালকৈ জানি শিকিব লাগে আৰু প্ৰাণায়ামটো পতঞ্জলীও আমাৰ প্ৰাণায়ামত 3টা ভাগ আছে পূৰক ৰেচক আৰু কুম্ভক আচলতে কুম্ভক নোহোৱাকৈ কেতিয়াও প্ৰাণায়াম হ'ব নোৱাৰে কুম্ভকটো হ'ল আমি যিটো শ্বাস ৰুদ্ধ কৰি ৰাখোঁ পূৰক হ'ল শ্বাসটো লোৱাটো ৰেচক হ'ল শ্বাসটো উলিয়াই দিয়াটো আৰু কুম্ভক হ'ল আমি শ্বাস ৰুদ্ধ কৰি ৰখাটো আচলতে আমি যেতিয়া কুম্ভক কৰিব পাৰিম তেতিয়াহে আমি আমাৰ পূৰক আৰু ৰেচকৰ গতিটো বিচ্ছেদ কৰি দিব পাৰিম কেনেকৈ লৈছোঁ কেনেকৈ ওলাম আচলতে কুম্ভকটো আমি জানিব লাগিব আৰু তেনেকৈ পতঞ্জলীয়ে তেওঁৰ হেৰিত 4টা মানে কি প্ৰাণায়ামৰ কথা কৈছে এটা হ'ল আমাৰ পূৰক ৰেচক বাহ্য কুম্ভক আৰু অন্তৰ কুম্ভক যে আমি যেতিয়া উশাহটো লৈ সেইটো আমি পিছত বাৰু বিশ্লেষণ কৰিম আমি যেতিয়া উশাহটো লৈ আমি যেতিয়া শ্বাস ৰুদ্ধ কৰিম তেতিয়া অন্তৰ কুম্ভক বুলি কোৱা হয় আৰু যেতিয়া আমি শ্বাসটো উলিয়াই দি ৰেচক কৰি যেতিয়া আমি কুম্ভক কৰিম সেইটোক আমাৰ বাহ্য কুম্ভক বুলি কোৱা হয় তেনেকৈ আমাৰ হঠযোগ প্ৰদীপিকা আৰু ঘ্যান্দ সংহিতাত চাটমাৰাম আৰু ঘ্যান্দ মুনিয়ে কোৱা মতে তেওঁলোকে আৰু এটা কুম্ভকৰ নাম কৈছিল সেইটো হ'ল কেৱল কুম্ভক কেৱল কুম্ভকটো হ'ল আমাৰ মানে কি মানে পূৰক ৰেচকৰ লগত কথা নাই
আমি যেতিয়া তেতিয়াই মানে আমি হঠাতে শ্বাস ৰুদ্ধ কৰিব পাৰোঁ বা আমি উশাহ নিশাহ লৈ যেতিয়া আমি এটা মোৰ এটা গতিত আহিছে এতিয়া আমাৰ বন্ধ কৰি দিম শ্বাস ৰুদ্ধ আমি মানে কি কাৰণ আমি জন্ম যেতিয়া হ'লো তেতিয়া উশাহ নিশাহ ল'লোৱে নমৰালৈকে ল'লোৱে আমি নাখাই এসপ্তাহো থাকিব পাৰোঁ 10 দিনো থাকিব পাৰিম কিন্তু আমি উশাহ যদি উভতাই ল'ব নোৱাৰোঁ শ্বাসটো তেতিয়া কিন্তু আমি 1 ছেকেণ্ডত থাকিব নোৱাৰোঁ সেইকাৰণে উশাহ লোৱা বা শ্বাস প্ৰশ্বাস যাতে আমি ভালকৈ লওঁ সেইটোৰ জৰিয়তে যাতে আমাৰ প্ৰাণ শক্তিটো ভালকৈ থাকে সেইটোৰ ওপৰত মানে কি নিৰ্ভৰ কৰি আমাৰ বিভিন্ন প্ৰণালীসমূহ দিছে তেনেকৈ হঠযোগ প্ৰতিবিকাৰ আৰু ঘ্যান সংহিতাত 8 প্ৰকাৰৰ কুম্ভক বুলিয়ে তেওঁলোকে কৈছে তাৰমানে কুম্ভকৰ ওপৰত তেওঁলোকে বেছি গুৰুত্ব দিছে কুম্ভকটোকে তেওঁলোকে প্ৰাণায়াম বুলি কৈছে আৰু বিভিন্ন ৰকমৰ প্ৰাণায়ামৰ যোগেদি তেওঁলোকে অকল যে শৰীৰটোৱে আমাৰ সতেজ হৈ থাকিব শৰীৰটো যে উৎফুল্লিত হৈ থাকিব সেইটো নহয় আমাৰ ভালকৈ প্ৰাণায়াম কৰিলে আমাৰ শৰীৰটোৰ লগত মনটো আমাৰ মানে কি স্থিৰ হৈ থাকিব প্ৰশান্ত হ'ব স্থিৰ হ'ব আমি খুব ধুনীয়াকৈ মনটোক চলাই লৈ যাব পাৰিম অকল যে সেইটোৱে নহয় যে প্ৰাণায়ামৰ যোগেদি অকল যে আমাৰ প্ৰাণ শক্তি বিকাশ হ'ব কাৰণ আমাৰ শৰীৰত প্ৰাণায়াম বুলি ক'লে আমাৰ প্ৰাণটো ক'ত থাকে প্ৰথমতে প্ৰাণটোনো ক'ত থাকে আমি এনে সায়েন্সৰ ভাষাত প্ৰাণ মানে আমাৰ যেটো হাওঁফাওঁৰ যোগেদি যেটো আমি উশাহ নিশাহ লওঁ আমি হাওঁফাওঁটোকে বুজো লাং কিন্তু আসলতে আমাৰ শৰীৰটো 5টা কোষত ভাগ কৰিছে সেই 5টা কোষৰ যেটো প্ৰাণময় কোষা সেই প্ৰাণময় কোষটোতে আসল প্ৰাণ থাকে বুলি কৈছে আৰু প্ৰাণময় কোষত আমাৰ গোটেই শৰীৰটো আমাৰ প্ৰাণখিনি 5টা ভাগত ভাগ কৰা আছে প্ৰাণ আপান সমান উদান ব্যান আৰু সেই কাৰণে আমি প্ৰাণায়াম যেতিয়া কৰিম আমাৰ গুটেইগিটা মানে প্ৰাণে গুটেইগিটা আমাৰ যেটো পঞ্চপ্ৰাণ বুলি কয় শৰীৰৰ যেটো আমাৰ ভাগ কৰি দি আছে কোনটো ভাগত পঞ্চপ্ৰাণটো ক'ত থাকে শৰীৰৰ কোনখিনি অংশ ঠিক ক'ব প্ৰাণটো আমাৰ থাকে আমাৰ মানে হাৰ্টৰ প্ৰায়খিনি ঠাইৰ পৰা আমি মানে কণ্ঠলৈকে থাকিব আৰু আপানটো থাকে আমাৰ নাভিৰ পৰা তলৰ অংশলৈকে আপানটো সমানটো হ'ব আমাৰ নাভিৰ যে চাৰিওফালৰ অংশ সমান আৰু উদানটো থাকে আমাৰ ডিঙিৰ পৰা কণ্ঠ ক'ব পাৰে ওপৰৰ ভাগলৈকে আৰু ব্যানটো থাকে আমাৰ গোটেই শৰীৰতে বিয়পি থাকে সো এই পঞ্চপ্ৰাণটো যেতিয়া আমি ভালকে মানে চলাই ল'বৰ কাৰণে আমাৰ প্ৰাণায়ামটো অতি দৰকাৰ কাৰণ আমাৰ যেতিয়াই আমাৰ প্ৰাণায়াম এটা কৰিম চকু মুজি মনটো শান্ত কৰি যেতিয়া আমি চকু মুজি প্ৰাণায়াম আৰম্ভ কৰিম খুব সুস্থভাৱে আৰু শুদ্ধভাৱে যেতিয়া কৰিম তেতিয়া আমাৰ মূলাধাৰ চক্ৰ যেটো আমাৰ পেৰিনিয়াম ৰিজিয়নত থাকে বুলি কয় তলত সেইটোত আমাৰ কি হয় কুণ্ডলনীটো জাগ্ৰত হৈ যায়গে কুণ্ডলনী জাগ্ৰত হৈ আমাৰ সেইটো হয় সহস্ৰ চক্ৰ যেটো আমাৰ মূৰৰ ওপৰত থাকে সেইটোলৈকে কুণ্ডলনীটো জাগ্ৰত স্পাইনাল কৰ্ডেৰে আহি ইয়াতে আমাৰ স্থাপিত হয় কিয় আমাৰ তেতিয়া কি হয় বুলি কয় প্ৰাণায়ামৰ জৰিয়তে আমাৰ বাওঁফালেৰে যেটো আমি উশাহ লওঁ তাক ইৰা নাৰী বুলি কোৱা হয় আৰু সোঁফালেৰে যেটো লয় এটো পিংগলা নাৰী আমাৰ প্ৰাণায়ামৰ জৰিয়তে কি হয় আমাৰ প্ৰাণ আমাৰ যেটো আসল অক্সিজেনটো আমি মানে বাহিৰৰ পৰা ল'ব লাগে এটো সুষুম্না যেটো মাজেৰে গৈছে সেই সুষুম্না নাৰীটোৰে যাতে ধুনীয়াকৈ গৈ থাকে গৈ আমাৰ যাতে 72000 নাৰী যাতে আমাৰ মানে কি মানে শুদ্ধ হৈ যায়গে বিশুদ্ধ হৈ যায়গে নাৰী ভিতৰত যিকিটা নাৰী সদায় এক্টিভ হৈ থাকে একলে ইৰা পিংগলা আৰু সুষুম্নাটো মাজেৰে থাকে দুটা নাৰীৰ মাজত থাকে আৰু সুষুম্নাটো সদায় বেলেন্স কৰি ৰাখিবৰ কাৰণে আমি সদায় প্ৰাণায়াম কৰিব লাগিব আৰু কেতিয়াবা কি হয় আমি যে জিয়াই থাকো আমি যে শ্বাস প্ৰশ্বাস লৈছো আমাৰ এটো এটা যন্ত্ৰহে জাস্ট মানে পাম্পিং এটা যন্ত্ৰহে হয় হাওঁফাওঁটো বা লাংটো আমি যে উশাহ নিশাহ আমি মানে জিয়াই থাকিবৰ কাৰণে আসলতে উশাহ নিশাহ লৈ আছো কিন্তু যেতিয়া আমাৰ কিছুমান আমাৰ শৰীৰত যে কোষ থাকে মানে টিপস অফ দা ফিংগাৰ টিপস অফ দা টোজ আমাৰ ভৰিৰ নখলৈকে বা আঙুলিৰ নখলৈকে আমাৰ যিবিলাক কোষ থাকে এই কোষলৈকে অক্সিজেন নাপায়গে তেনেকৈ থাকি যায়গে তেনেকৈ যে থাকো তেনেকৈ আমি মৰি যামগে কিন্তু যেতিয়া আমি প্ৰাণায়াম কৰিম তেতিয়া আমাৰ কি হয় প্ৰতিটো কোষলৈকে শৰীৰৰ বিভিন্ন কোষলৈকে প্ৰাণটো যায়গে প্ৰাণ শক্তি যেটো আমি হয় সেই প্ৰাণটো যায়গে কাৰণে আমি বহু দিনলৈকে সুস্থ সবল হৈ থাকিব পাৰো আৰু আমাৰ কি হয় আমাৰটো ব্ৰেইন আমাৰ যেটো মগজু আমাৰ যেটো গোটেই শৰীৰটো যে চলাই থাকে সেই শৰীৰটোটো আমাৰ গোটেই মগজু যে চলাই শৰীৰটো ব্ৰেইনতটো বেছি অক্সিজেন লাগে সেইকাৰণে কি আমি যেতিয়া আমাৰ সৰু বাচ্চাকো কয় নহয় যে অক্সিজেন ভালকে থকা ৰুমত থাকিব লাগিব বা ভালকে ভেন্টিলেশন আছে না নাই ভালকে অক্সিজেন পাইছে না নাই কিয় সিহঁতৰ যেটো সৰু ল'ৰা ছোৱালীবিলাকৰ ব্ৰেইন ডেভেলপ সিহঁতক অক্সিজেন প্ৰচুৰ পৰিমাণে লাগে সেইখিনি সময় আৰু আমাৰ যেনিবা এতিয়া প্ৰাণায়ামৰ জৰিয়তে আমি সেইকাৰণে আমাৰ যেটো এতিয়া বাতাবৰণো তেনেকুৱা হৈছে আমি প্ৰাণায়ামৰ জৰিয়তে প্ৰাণ শক্তি মানে আয়ত্ত কৰি তাক যাতে বিস্তাৰ কৰিব পাৰো আমাৰ যাতে আমি যেটা জীবনী শক্তি খুব মানে শক্তিশালী কৰি ৰাখিব পাৰো আমাৰ জীবনী শক্তিটো হেতু কাৰণে আমি চেষ্টা কৰিব লাগে
হয় আৰু কুম্ভকৰ কথা ক'লে কুম্ভকটো সকলোৱে কৰিব পাৰেনে চাকটো ঊৰ্ধ কৰি ৰাখিব পেচেণ্টৰ ক্ষেত্ৰত নহ'ব পাৰে নহ'ব পাৰে আমাৰ কি হৈছে আমাৰ এনে আমাৰ যোগিক টেক্সটবিলাকত কৈছে কুম্ভকটোৰ আমাৰ কিমান দৰকাৰ বা কুম্ভকটোক আমাক দৰকাৰ কিমানখিনি আমাৰ প্ৰয়োজন কিন্তু আমাৰ প্ৰয়োজন সাপেক্ষে যিবিলাক আমাৰ ৰোগী থাকিব তেওঁলোকক আমাৰ তেনেকৈ আমি কুম্ভক নিদিওঁ বা কুম্ভক দিয়া নহয় আমাৰ স্বামী শিৱানন্দ সৰস্বতীৰো তেওঁ যিহেতু এজন ডাঙৰ থেৰাপিষ্ট আছিল আৰু অসমৰ মানুহখিনিৰ ওপৰত তেওঁ ৰিচাৰ্চ কৰি সহজ প্ৰণায়াম 10টা উলিয়াইছিল তেওঁ তাতে মানে কি কিছুমান নিজে ৰিচাৰ্চ কৰি পাইছিল যে তেওঁ প্ৰথম ৰোগীবিলাকক কুম্ভক নকৰাকে কেনেকৈ অকল পূৰক আৰু ৰেচকৰ যোগেদি সেইটো এফেক্টটো যাতে পৰে সেই এফেক্টটো পৰিলে তেওঁ কেনেকৈ মানুহজনে একে বেনিফিট পাব একে উপকাৰিতা লাভ কৰিব সেইটোৰ ওপৰত তেওঁ গুৰুত্ব দিছে যেনেকৈ শীতলী প্ৰণায়াম আমাৰ হঠযোগ প্ৰতিবিকাটো আছে কিন্তু তেওঁৰ স্বামী শিৱানন্দ সৰস্বতীও তেওঁৰ যিটো 8 নম্বৰ মানে কি সহজ প্ৰণায়াম শীতলী প্ৰণায়াম দিছে তাতে কিন্তু কুম্ভক নাই কিন্তু এফেক্টটো বা বেনিফিটটো কিন্তু একে পাব তো তেনেকৈ কিছুমান বস্তু আমি যেতিয়া এনেকুৱা পেচেণ্টে কুম্ভক কৰিব নোৱাৰে কেনেকুৱা ৰোগীয়ে যেনেকৈ হাই প্ৰেছাৰ থকা মানুহৰ বা আমাৰ যিবিলাক আমাৰ হৃদযন্ত্ৰ ৰোগী কিছুমান আছে নাৰ্ভৰ প্ৰব্লেম থকা মানুহে কৰিব নোৱাৰিব আমি চাই চিতি কৰিব লাগিব বা বয়সীয়া মানুহৰ কিমানখিনি বয়স হৈছে তেওঁলোক উশাহ নিশাত কষ্ট পাই আছে নেকি বা কিছুমানৰ অবেচিটি থাকেও বহুত উশাহ ল'ব নোৱাৰে বহুত শকত হৈ গৈছে মানুহবিলাকে তেনেকৈ আমি চাই চিতি দিব লাগিব আৰু তেনেকৈ তেওঁলোকৰ কোনটো অসুবিধা হৈছে কুম্ভকটো কৰিলে বেনিফিটছ কেনেকুৱা ধৰণৰ হয় কুম্ভকটো ধৰি ৰাখিলে কুম্ভকটো কৰিলে কি হয় আচলতে আমিতো জন্মৰ পৰা আমিতো মেচিন চলিয়ে আছে হয় মেচিনটো বন্ধই হোৱা নাই যেতিয়া মৰিম তেতিয়াহে বন্ধ হ'ব সেইকাৰণে কুম্ভক কৰিলে অলপমান সময় আমি যেনেকৈ বহুত একঘামীয়া কাম কৰিলে অলপমান ওলাই গ'লে আমাৰ ভাল লাগে ৰিফ্ৰেছমেণ্ট এটা পাওঁ আৰু তেনেকৈ শৰীৰটোকো যেতিয়া আমি চাকৰুদ্ধ কৰি থ'ম নহয় অলপমান সময় মানে তেতিয়াহ'লে সিহঁতেও মানে ভাল পায় হয় না তেতিয়া পূৰকটো ৰেচপটো আমাৰ ৰেচিঅ'টো গম পাই যায় মই এতিয়া বন্ধ হৈছে অলপমান ইয়াৰ পিছত আকৌ কিটো ৰেচিঅ'ত ল'ব লাগিব জিৰ'নিটিলৈ কিটো ৰেচিঅ'ত ল'ব লাগিব সেইটো মানে গম পায় তেনেকৈ আমাৰ চাটমাৰামতে তেনেকৈ কৈয়ে গৈছে উজ্জয়ী প্ৰণায়ামৰ ক্ষেত্ৰত সূৰ্যভেদ প্ৰণায়ামৰ ক্ষেত্ৰতে কোনফালে ল'ম কোনটো নাকেৰে ওলাম কোনটো নাকেৰে ল'ম কিয় ল'ম তেনেকুৱা তেওঁলোকে ধুনীয়াকৈ তাতে আলোচনা কৰি থৈ গৈছে চ' প্ৰাণায়াম অকল যে আমাৰ আৰু প্ৰাণায়ামত কি হয় প্ৰাণায়াম কৰাৰ লগে লগে কিছুমান এনেকুৱা কথাও আছে যে আমাৰ স্কিনজন যিবিলাক আমাৰ মানে চৰ্মজনিত ৰোগ আছে সেইবিলাকো ভাল হয় মনৰটো অলপমান হেৰিটো আহে স্থিৰতাটো আহেই তাৰপিছত আমাৰ মেটাবলিজিমবিলাকো কিছুমান মানে ভাল হৈ যায়গৈ তাৰপিছতে আকৌ আমাৰ তেনেকৈ বিভিন্ন ৰকমৰ প্ৰাণায়ামৰ যোগেদি অকল চৰ্বিও কমি যায় কিছুমান প্ৰাণায়াম এনেকুৱা আছে আমাৰ ওচৰতে আছে নাৰী শুদ্ধি প্ৰাণায়াম অকল নাৰী শুদ্ধি প্ৰাণায়াম 6 মাহ কৰি অবেচিটি দূৰ কৰাও ৰেকৰ্ড আছে এজন ল'ৰা আছিলে তেওঁ অকল আমাৰ ছাৰ এজনে মানে কি সুভাষিছ ছাৰে অকল সেইটোৱে কৰিব দিছিলে বোলে সি মানে আগৰ ফটো দেখাইছে পিছৰ ফটোও দেখাইছে যে অকল নাৰী শুদ্ধি প্ৰাণায়াম কৰিছোঁ মই 6 মাহ আৰু 6 মাহ নাৰী শুদ্ধি প্ৰাণায়াম যেতিয়া নাৰীবিলাক পিয়'ৰ হৈ গৈছে তেতিয়া এক্সট্ৰা ফেটছবিলাক ওলাই চৰ্বিবিলাক ওলাই গৈছে আৰু সি ক্ষীণাই গৈছে এইটো তাৰমানে চেলেঞ্জ আৰু তাৰ তেনেকৈ তেনেকৈও আমি পাইছোঁ প্ৰমাণ তেনেকৈ আৰু অকল কোৱা কথাটোৱে নহয় আমি প্ৰমাণো তেনেকৈ পাইছোঁ প্ৰাণায়ামত তেনেকৈ আমি বহুত মানে কৈ শেষ কৰিব নোৱাৰি প্ৰাণায়ামৰ কথা বিভিন্নজনে বিভিন্ন ধৰণে উত্থাপন কৰি গৈছে বিভিন্ন সময়ত পতঞ্জলিও তেনেকৈ প্ৰাণায়ামৰ ওপৰত এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে যেতিয়া আমি নিয়ম আসনটো ধুনীয়াকৈ কৰিম আয়ত্ত কৰিব পাৰিম তেতিয়া প্ৰাণায়ামটো আমি ধুনীয়াকৈ আয়ত্ত কৰি গৈ থাকিব পাৰিম আৰু কিছুমান এনেকুৱা আছে যিসকলে অকল ফিটনেছটো মানে য়োগাবিলাক কৰি পেলাই আসনবিলাক কৰি পেলাই প্ৰাণায়াম কৰি এলাহ কৰে খুব সোনকালে প্ৰাণায়ামটো সামৰি থৈ হৈ গ'ল আৰু কিন্তু সেইটো বেনিফিটছটো নাহে তেতিয়া বেনিফিটটো নাহে আচলতে আসনটো কৰাৰ লগে লগে আমি মানে প্ৰাণায়ামটো কিয় কৰে যেতিয়া আসনটো কৰিম আমাৰ গোটেই ওপৰতল কৰি দিছোঁ যে ব্লাড চাৰ্কুলেশ্যন ইফাল সিফাল কৰি দিছোঁ প্ৰাণায়ামটো কৰাৰ লগে লগে আমি আকৌ ব্লাড চাৰ্কুলেশ্যনখিনি আগৰ ঠাইত যাতে আহি যায় য'ত যেনেকৈ আছিলে যাতে এটা সমান ভাৱত আহি যায় তেনেকৈ আমি কৰিব লাগে আৰু তুমি ফিল কৰিব লাগিব মই ইয়াতে বহি চকু মুজি আছোঁ আৰু মই বাহিৰৰ কথা চিন্তা কৰোঁ যেনেকুৱা নহয় মই এতিয়া নাৰী শুদ্ধি প্ৰাণায়াম কৰিছোঁ মই এতিয়া শীতলী প্ৰাণায়াম কৰিছোঁ সেইটোৰ ওপৰত ফ'কাছ কৰিব লাগিব মনটো তেতিয়াহে তাৰ বেনিফিটটো পোৱা যায় নহ'লে কিন্তু তাৰ বেনিফিটটো পোৱা নাযায় আমি যেনেকৈ এই কোনোমতে শেষ হ'ল ক্লাছটো ইয়াৰ পিছত আৰু ক'ৰবাত যাব লাগিব সেইটো বুলি ক'লে কিন্তু কোনো বস্তুৰে বেনিফিট পোৱা নাযায় অকল লাহে লাহে এক ব্যায়াম শ্বাস প্ৰশ্বাসৰ এটা ব্যায়াম বুলিয়ে ক'ব পাৰি ব্যায়াম বুলি ক'ব পাৰি ইয়াৰ পিছৰ পৰ্যায়ত মানে শিশুসকলৰ ক্ষেত্ৰত এনেকুৱা প্ৰাণায়ামৰ কিবা হেৰি আছে নেকি কোনখিনি মানে শিশুসকলে কৰিব নোৱাৰে শিশুসকলৰ ক্ষেত্ৰত এনেকুৱা বাছনি আছে নেকি প্ৰাণায়ামৰ শিশুসকলৰ ক্ষেত্ৰত শিশু মানে তুমি কিমান বছৰলৈকে কৈছা নাজানো 12 বছৰলৈকে আমি তেনেকৈ ধৰোঁ 12 বছৰলৈকে মই ভাবোঁ তেওঁলোকে টানবিলাক নকৰিলে হ'ব যেহেতু আমাৰ স্বামী শিৱানন্দ সৰস্বতী সহজ প্ৰাণায়ামবিলাক কিন্তু কৰিব পাৰে আৰু তেওঁ 4টা পাশ্চাত্য প্ৰাণায়ামো দিছে তেনেকৈ তেওঁলোকে পাশ্চাত্য প্ৰাণায়ামো কৰিব পাৰে এনেই সূৰ্যভেদ
বা যদি উজ্জয়ী প্রাণায়ামটো এতিয়া থাইৰয়ডৰ কাৰণে ভাল যদি কাৰোবাৰ থাইৰয়ড নাই কোনো তেন্তে কৰিব নালাগে আৰু আকৌ উজ্জয়ী প্রাণায়ামটো কণ্ঠৰ কাৰণেও ভাল যিবিলাকে গান গায় আবৃত্তি কৰে সিহঁতৰ কাৰণে উজ্জয়ী ভাল যিবিলাক ল'ৰা ছোৱালী তেনেকুৱা হেৰিৰ লগত জড়িত হৈ আছে তেওঁলোকে উজ্জয়ীটো কৰিব পাৰে যিবিলাকৰ ধৰা এলাৰ্জি প্ৰব্লেম আছে গৰম বেছি কাৰণে তেওঁলোকে চিতলি কৰিব পাৰে আকৌ যদি সিহঁতৰ আস্থামা আছে কল কো ফটকে হয় সিহঁতে আকৌ চিতলিটো কৰিব না তেনেকৈ আমি চাই চিতি ল'ৰা ছোৱালীকো তেনেকৈ আমি প্ৰাণায়াম দিওঁ কিন্তু প্ৰাণায়ামটো দিবই লাগে সিহঁতক এনে আমাৰ মানে কি ফ্লেক্সিবিলিটি বেছি থাকে তো আসনৰ ওপৰত বেছি গুৰুত্ব দিয়া যোগা ইনষ্ট্ৰাক্টৰ বিলাকে কিন্তু তেওঁলোকৰ কিন্তু মনটো যদি ঠিক নাথাকে স্থিৰ নাথাকে তো আমি আসন দি লাভ নাই সেইকাৰণে প্ৰাণায়ামটো কিন্তু লগে লগে চাই চিতি কৰাবই লাগে খুব গুৰুত্বপূৰ্ণ বিষয় প্ৰাণায়ামটো আৰু ইয়াৰ পিছৰ পৰ্যায়ত মানে এতিয়া যিখিনি প্ৰাণায়ামৰ কথা বাইদেৱে কৈ আছে সেইখিনি মানে প্ৰেক্টিকেলি দেখাবৰ কাৰণে বাইদেউৰ শিষ্যসকলো আহিব তেওঁলোকে দেখাব বাইদেউ আজি কৈ গৈছে প্ৰাণায়ামৰ বিষয়ে সবিস্তাৰে আৰু যিসকলে প্ৰাণায়াম কৰি এলাহ কৰে আমি এটা আসন কৰাৰ পাছত হ'ব খুব সোনকালে প্ৰাণায়ামটো সামৰি থ'ব বিচাৰে কিন্তু সামৰি থোৱা বিষয় নহয় খুব বেছি প্ৰাণায়ামটোৰ ওপৰত গুৰুত্ব দিবই লাগে লাহে লাহে শ্বাস প্ৰশ্বাস ল'লেহে আমাৰ কি শৰীৰটোত অক্সিজেনৰ ছাপ্লিমেণ্টটো বাঢ়ে বুলি ভাবোঁ মানে এটা এতিয়া পিছলৈ যাওঁ ধ্যানৰ ওপৰত অলপমান বাইদেউৰ পৰা জানিম ধ্যান বাইদেউ আমি ধ্যান কৰিবলৈ হ'লে কেনেকুৱা পৰিৱেশ আৰু নিজৰ কেনেধৰণে প্ৰস্তুত কৰিব লাগে আমি ধ্যান কৰা সময়খিনিত হয় আমি যেটো অষ্টাংগ যোগৰ ওপৰত আলোচনা কৰি আছোঁ সেইকাৰণে ধ্যানটোৰ আগতে আমি জানিব লাগিব প্ৰত্যাহাৰ মানে আমাৰ বহিৰ্মুখী যিবিলাক ইন্দ্ৰিয় আছে কাম ক্ৰোধ লোভ মোহ অহংকাৰ আমি চকুৰে যেটো দেখো কাণেৰে যেটো শুনি আমাৰ শুনো যেন লাগে চকুৰে দেখি আকৌ চাওঁ লাগি থাকে বেয়া হওক ভাল হওক বস্তু আমি মানে আনকন্ট্ৰলেবল হৈ যায় এই বহিৰ্মুখী ইন্দ্ৰিয় বিলাকক আমি প্ৰত্যাহাৰ মানে আমি হেতু কন্ট্ৰল কৰিব পাৰিব লাগিব আমি নোহোৱা কৰিব পাৰিব লাগিব যে যেটো আমি চকুৰে আছে আমিটো ভাল বস্তুটোৱে লম বেয়াটো নলম যেটো কাণেৰে শুনিম আমি ভালটোহে লম বেয়াটো নলম তেতিয়া আমাৰ কন্ট্ৰল আহি যাব হেতু হল প্ৰত্যাহাৰ আৰু প্ৰত্যাহাৰটো কি কৈছে প্ৰত্যাহাৰটো পতঞ্জলিয়ে কৈছে যে প্ৰত্যাহাৰটো আমাৰ হল আমাৰ পিছৰ পৰ্যায়ৰ যেটো আমাৰ অন্তৰ্মুখী যেটো আমাৰ উন্নতি হ'ব আমাৰ দেহাৰ ভিতৰত হেতু আমাৰ প্ৰত্যাহাৰটো হল এখন দলং এখন ব্ৰিজ বুলি কৈছে তেখেতে তাৰ মানে ইয়ম নিয়ম আসন প্ৰাণায়াম এইকিটা আমাৰ বহিৰাংগ যোগা বুলি কৈছে যেতিয়া এজনে হেতু অভ্যাস কৰিব তেওঁৰ বাহিৰ ফালে এটা আমি মানে চেঞ্জ এটা দেখা পাওঁ যে তেওঁ ডেভেলপ কৰিছে খোজ কাটল কথা বতৰাত আমি এটা তেওঁৰ ডেভেলপমেন্ট দেখা পাওঁ আৰু প্ৰত্যাহাৰটো কৈছে যেতিয়া আমি এই গুটেখিনি কৰি যেতিয়া আমি ভালকে ইয়ম নিয়ম আসন প্ৰাণায়াম কৰিম নহয় এটা অটোমেটিক্যালি আমি ইন্দ্ৰিয়সমূহ বশ কৰিব পাৰিম আমাক কোনো ইন্দ্ৰিয়য়ে বাহিৰ ফালে থকা কোনো ইন্দ্ৰিয়য়ে আমাক মানে কি মানে ধৰি ৰাখিব নোৱাৰে আমি কোনোৱে আমাক ডাইভাৰ্ট কৰি ল'ব নোৱাৰে ইন্দ্ৰিয়বিলাকৰ জৰিয়তে এই প্ৰত্যাহাৰ যেতিয়া আমি পাছ কৰি যাম তেতিয়া আমি এটা অন্তৰ্মুখী অন্তৰংগ যোগা বুলিও কৈছে পতঞ্জলিয়ে ধাৰণা ধ্যান সমাধি আৰু এই তিনটাক একেলগে সংযম বুলি কৈছে সংযম এই ধাৰণাটো কি হল যেতিয়া আমাৰ চিত্তটো আমাৰ যেটো চিত্ত মনটো পতঞ্জলি কোৱাৰ নিচিনা বিভিন্ন ক্লেশৰ জৰিয়তে বিভিন্ন বৃত্তিৰ জৰিয়তে মানে আমাৰ বিভিন্ন ধৰণৰ ফ্লাকচুৱেচন কিছুমান আহি থাকে সেই ফ্লাকচুৱেচনৰ জৰিয়তে আমাক ডিস্টাৰ্ব কৰি থাকে অনবৰতে হেতু কিছুমান মানে ক্লেশ যেনে এতিয়া ক্লেশটো যেনেকে পঞ্চক্লেশ বুলি পতঞ্জলিয়ে কৈছে অবিদ্যা অস্মিতা ৰাগ দেশ অভিনিবেশ হেবিলাক মানে কি হয় ইনবৰ্ন ডিজিজ বুলি কৈছে আমাৰ মানে বংশগত বা থাকেই কিছুমানত যেনিবা সুপ্ত হৈ থাকে কিছুমানত যেনিবা আৰু হেৰি জাগ্ৰত হৈ উঠে যেতিয়া আমাৰ সময় সুবিধা পাব সো সেইবিলাক যেতিয়া আমাৰ চিত্ত যিবিলাক আমাক যেটা ডিস্টাৰ্ব অনবৰতে ডিস্টাৰ্ব কৰি থাকে আৰু বেয়া মনটো যেটো আমাৰ বেছিকে হেৰি কৰে ক্ৰিয়া কৰে চিত্ত মানে মন বৃত্তি মানে মনৰ যিবিলাক আমাৰ কাৰণ মনটো দুখ পোৱাৰ ফ্লাকচুৱেচন মনৰ আমাৰ দুখ মানে যিবিলাক আমাক ডিস্টাৰ্ব কৰি থাকে ডিস্টাৰ্বিং এলিমেন্ট বুলি ক'ব পাৰি এইবিলাক আমাৰ বিভিন্ন ৰকমৰ আছে পতঞ্জলিয়ে তেনেকৈ কৈছে বৃত্তি কিছুমান আছে আমি কেতিয়াবা পিছত আলোচনা কৰিম বৃত্তিবিলাক হল আমাক কেনেকৈ ডিস্টাৰ্ব কৰি থাকে পঞ্চক্লেশ হেতু আমাৰ জন্মগতভাৱে আমি আহৰণ কৰি থাকো সেইগিটাকে আমাক কেনেকৈ ডিস্টাৰ্ব কৰি থাকে চিত্ত বিক্ষেপ 9টা আছে অবস্টাকলছ বুলি কয় যোগ অন্তৰাইজ বুলি কয় সেইগিটা আমাক কেনেকৈ ডিস্টাৰ্ব কৰি থাকে তেখেতে তাৰ দিহা দিয়াৰ লগতেও কৈছে যে আমি ধাৰণাটো ইয়াক কামত আহিব কেনেকৈ ধাৰণাটো চিত্তটো কি কৰিব লাগে আমি এটা চিত্ত এটা বা মন আমাৰ ভাৱনাটো এটা পইণ্টত মানে আমি বহাব পাৰিম যিখিনি সময় আমি চকুইটা মুজি এটা পইণ্টত চিত্তটোক আমি আনিব পাৰিম আমাৰ ভাৱনাটো কন্ট্ৰোল কৰি আনিব পাৰিম হেতু হল ধাৰণা বুলি তাৰ মানে আমি যে চকুইটা মুজি যদি অলপমান চকুইটা মুজি দিয়াৰ লগে মনটো কিন্তু পঠিয়াই দিব নালাগিব বেলেগত মনটো যেতিয়া ধৰি ৰাখি আমি যেতিয়া একে ঠাইতে এটা পইণ্টত অলপমান সময় মানে থৈ দিব পাৰিম হেতু হ'ব ধাৰণা আৰু ধাৰণাটো যেতিয়া স্থায়ী হ'ব লাহে লাহে আমি দীৰ্ঘস্থায়ী কৰিব পাৰিম হেতু হ'ব ধ্যান হেতু হৈ যাব ধ্যান আচলতে ধ্যান আৰু ধাৰণা অলপমান পাৰ্থক্য আছে ধাৰণাটো হল এটা পইণ্টত
অলপমান সময় কনচেনট্ৰেট কৰি থাকিব পাৰে মন আৰু শৰীৰটো য'ত আছে মোৰ যদি শৰীৰটো ইয়াতে আছে মই যদি মনটো ইয়াতে ৰাখিব পাৰিছোঁ অলপমান সময় কিছু সময় সেইটো হ'ব ধাৰণা আৰু যেতিয়া সেই মন আৰু শৰীৰটো মই যেতিয়া দীৰ্ঘস্থায়ী কৰিব পাৰিম সেইটো হৈ যাব ধ্যান আৰু আমি যেতিয়া ধ্যান আৰু ধাৰণাটোক কণ্ট্ৰল কৰিব পাৰিম তেতিয়া আমাৰ সমাধিটো কেনেকৈ আমি খুব সহজভাৱে ধুনীয়াকৈ আমি সমাধি লাভ কৰিব পাৰিম বিচ্ছিন্নভাৱে আমি ধুনীয়াকৈ গৈ থাকিব পাৰিম সেইটো পতঞ্জলি ধুনীয়াকৈ বৰ্ণনা কৰিছে আৰু তেওঁ কৈছে যে এই তিনিটা বস্তু সংযম বুলি কৈছে আমি যেতিয়া প্ৰত্যাহাৰটো অতিক্ৰম কৰি ধাৰণা ধ্যান আমি অভ্যাস কৰিম তেতিয়া কিছুমান কি হয় আমাৰ সিদ্ধিও লাভ কৰে অনিমা লঘিমা গৰিমা এনে অষ্টসিদ্ধি বুলি কৈছে কিন্তু অষ্টসিদ্ধিটো অকল আমাৰ মানে অন্তৰংগ যিবিলাক আমাৰ ডেভেলপমেণ্ট সেইটোহে এইটো অৰ্থ কোৱা নাই যে মই সিদ্ধি লাভ কৰিলোঁ মানে মই অতি মানৱ হৈ গ'লোঁ মই মানে বেলেগ মানুহতকৈ বেলেগ তেনেকৈ ভাবিব নালাগে জাষ্ট তেওঁলোকৰ এটা ডেভেলপমেণ্টৰহে এটা বস্তু সেইটো কিছুমানে কি কৰে নিজৰ মানে ছুপাৰ নেচাৰেল পাৱাৰ লাভ কৰাৰ লগে লগে অহং ভাৱটো আহি যায় যে মোৰ এতিয়া মই বেলেগ মানুহতকৈ অলপমান বেলেগ তেতিয়া কিন্তু আকৌ তেওঁ উভতি আহি নিয়মৰ পৰা আৰম্ভ কৰিব লাগিব সেই বস্তুটো আমাৰ ধাৰণা ধ্যানটো হ'ল আমি মনক কেনেকৈ প্ৰশান্ত কৰি ৰাখিম মনক কেনেকৈ স্থিৰ কৰি ৰাখিম কাৰণ মনটো অতি চঞ্চল আৰু মন অতি চঞ্চল আৰু মনটোক যদি আমি জোৰ জবস্তি যেতিয়া আমি বতাহটোক কণ্ট্ৰল কৰা আৰু মনক কণ্ট্ৰল কৰা একে কথা হয় না যদি মনক আমি জোৰ জবস্তি মানে কণ্ট্ৰল কৰিব যাওঁ মানে তাক শাসন কৰিব যাওঁ সি আৰু উল্টাহে হ'ব সেইকাৰণে মনক কেনেকৈ আমি ধীৰে সুস্থিৰে লাহে লাহে কণ্ট্ৰল কৰিম সেইটো একমাত্ৰ উপায় হ'ল প্ৰথমতে ধাৰণা তাৰপিছতে ধ্যান ধাৰণা পৰ্যায়লৈ আহি পেলাই আমি ধ্যানটো কৰিব পাৰিম আমি যে আচলতে কৰোঁ বা আমাৰ যে চেণ্টাৰবিলাকতো আজিকালি কৰা সেয়া আচলতে আমি ধাৰণাহে কৰোঁ ধ্যানটো হ'ল বুদ্ধদেৱ জৈনসকলে যিবিলাক কৰে হয় না মহাবীৰ জৈনসকলে বা আমাৰ শংকৰদেৱে যিবিলাক কৰিছিল সেইবিলাক আছিল ধ্যান একো গমেই নাপায় ভূমিকম্প আহিলেও গম পাব নালাগিব বতাহ বৰষুণ দিলেও গম পাব নালাগিব ধ্যান মানে ধ্যান আৰু মন আৰু শৰীৰ একে ঠাইতে একে হেৰিতে মানে স্থিৰ কৰি থৈ দিছে যেতিয়ালৈকে তেওঁলোকৰ যিটো এনলাইটেনমেণ্ট যিটো দিব্য জ্ঞান বা দিব্য শক্তি তেওঁলোকে যেতিয়ালৈকে লাভ কৰা নাই তেতিয়ালৈকে তেওঁলোকে শৰীৰ আৰু মন একেটা বস্তুতে মানে তেওঁলোকে কনচেনট্ৰেশ্যন কৰিছে ধ্যান সেইটোহে ধ্যান আৰু আমি যিবিলাক কৰোঁ এনেই অলপমানৰ কাৰণে গাটো ভাল লাগি যায় মনটো ভাল লাগি যায় সেইবিলাক আচলতে ধাৰণা সেই ধাৰণা ধ্যানৰ মাজত বহুত অমান হেৰি আছে পাৰ্থক্য আছে চ' ইয়াতে এটা হেৰি সৰু গল্প এটা আছে আমাৰ মানে কি জনক এজন খুব ভাল ৰজা আছিলে এজন সুখদেৱে জনক ৰজাক আহি কৈছিলে যে মহাৰাজ আপুনি ইমান এখন ৰাজ্যৰ ইমান কাম আপুনি কেনেকৈ কৰে হয় নেকি ৰ'বাচোন মোৰ অকণমান ব্যস্ত হৈ আছোঁ তোমাৰ প্ৰশ্নৰ উত্তৰটো মই পিছত দিম এই বুলি কৈ তেখেতে কৈছে কি মোৰ মানে আমাৰ এটা ফেষ্টিভেল আহি আছে উৎসৱ এটা হৈ আছে উৎসৱ এটা হ'ব তুমি এটা কাম কৰাচোন আমাৰ দেশৰ উৎসৱৰ মানে মানুহবিলাকে কেনেকৈনো মানে হেৰি আয়োজন কৰিছে তুমি এবাৰ চাই আহা কিন্তু চাই আহিবা হয় কিন্তু চোৱাৰ সময়ত কিন্তু তুমি এটা কাম কৰিব লাগিব তুমি হাতত এটা মাটিৰ চাকি ওপৰত পূৰা তেল দি জ্বলাই ল'ব লাগিব আৰু জ্বলোৱাৰ পাছত তেল কিন্তু তুমি এক পাক ঘূৰি আহিব লাগিব মোৰ ৰাজ্যখন কিন্তু এটোপাও তেল পৰি যাব নালাগিব হাতৰ পৰা আৰু যদি তোমাৰ চাৰিওফালে চাৰিজন মই পোহৰি দি পঠাম আৰু যদি এটোপাত তেল পৰে তোমাৰ তাতে কিন্তু শিৰচ্ছেদ কৰা হ'ব এপাক কিয় মই 4 পাকে 5 পাক কৰিম হ'ব তুমি 5 পাক নালাগে তুমি এপাক ঘূৰিলে হ'ব কিন্তু চাকিটোৰ পৰা এটোপালো তেল পৰিব নালাগিব সেই শুক মুনিয়ে আৰু চাকিটো লৈ ৰাজ্যখনৰ এপাক ঘূৰি আহি ৰজাই সুধিলে যে বাপৰে ৰক্ষা মই আহি পালোঁ তেতিয়া ৰজাই সুধিলে জনক ৰজাই যে কেনে পালা আমাৰ দেশত মানে আয়োজন কেনেকুৱা চলিছে মই যে উৎসৱ এটা হ'ব আমাৰ উৎসৱটোৰ কাৰণে আমাৰ ফেষ্টিভেলটো যে হ'ব মানে কি আয়োজন কেনেকুৱা কৰি আছে মানুহবিলাকে ঠিকে আছেনে ঠিকে কৰিছেনে এই মহাৰাজ আপুনিতো মই কেনেকৈ চাম আপুনি যিটো মোক হেৰি দিলে মানে কি পানিছমেণ্ট এটা দিছে শাস্তি এটা দিছে যে মোৰ যদি এটোপাল সেই গোটেই বন্তিটো জ্বলাই লৈ চাকিটো জ্বলাই লৈ এপাক ঘূৰিব লাগিব আৰু এটোপালো তেল পৰিব নালাগিব যদি পৰে মোক শিৰচ্ছেদ কৰিব আগত দুটা পিছত দুটা তেতিয়া কৈছে যে এইটো আচলতে সেইটোৱে হ'ল কনচেনট্ৰেশ্যন সেইটোৱে হ'ল ধ্যান সেইটোৱে হ'ল ধাৰণা প্ৰথমতে ধাৰণা মই এইটোত এটা পইণ্টত কিমান সময় লাগিল হয় না সেই বস্তুটোত যে মই কনচেনট্ৰেট কৰিছোঁ সেইখিনি সময়ত কিন্তু মোৰ একো বস্তু অহা নাই মই শব্দ শুনি আছোঁ কোনোবাই কিবা আয়োজন কৰি আছে কিন্তু কোনে কেনেকৈ কৰিছে মোৰ শব্দটো অহা নাই মই দেখা পোৱা নাই মই কিয় কৰিছোঁ মই এটোপাল তেল পৰি গ'লে মই ৰজাৰ সেয়া হ'ব না মই ইয়াতেই মানে মনোনিৱেশ কৰিছোঁ মোৰ শৰীৰ আৰু মনটো মনোনিৱেশ কৰিয়ে মই এপাক ঘূৰি আহিছোঁ তেতিয়া কৈছোঁ ময়ো কামবিলাক তেনেকৈয়ে কৰোঁ মই যেতিয়া যিটো কাম কৰিম নহয় তেতিয়া মই বেলেগ চিন্তা নকৰোঁ মই সেইটো চিন্তাই কৰোঁ আৰু সেইমতে কামটো মই মানে কি সম্পূৰ্ণ কৰিব চেষ্টা কৰোঁ
সেইকাৰণে মই বহুত কাম এতিয়া মোৰ এইটো কাম মই এইটো কামত মনোনিৱেশ কৰিছোঁ মই ধাৰণা কৰিছোঁ সেইটোৰ ওপৰত মই ধ্যান কৰিছোঁ মই কেনেকৈ সম্পূৰ্ণ কৰিব পাৰিম বেলেগ এটা আহিলে মই বেলেগ কৰিম তেনেকৈ মই গোটেই কামবিলাক কৰি গৈছোঁ চ' এনেকৈ আমাক মানে কি বিভিন্ন আমাৰ জ্ঞান সংহিতাত এনেকুৱা এইটো এটা গল্প কোৱা আছে ধাৰণাটো বুজোৱাৰ আগতে তেওঁলোকে এনেকৈ বুজাই দিছিলে আৰু এইটো কথা একেই পতঞ্জলিৰ গোটেই ঋষিমুনিবিলাকৰ অলপ অলপ বস্তুবিলাক বেলেগ কিন্তু গৈ 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 একেটাই তেনে জ্ঞান সংহিতাটো 3টা ধ্যানৰ কথা কৈছে জ্যোতিৰ ধ্যান স্থূল ধ্যান সূক্ষ্ম ধ্যান জ্যোতিৰ ধ্যানটো হ'ল আমাৰ কেনেকৈ এটা জ্যোতি আগত লৈ আমি কনচেন্ট্ৰেট কৰিম প্ৰথম অৱস্থাত তাৰ স্থূল ধ্যানটোক আমাক গুৰু ধ্যান বুলিও কোৱা হয় আমি চকুকেইটা মুদি আমি গুৰুক ধ্যান কৰি কেনেকৈ আমি ধ্যান কৰিম তেনেকৈ ধুনীয়া প্ৰচিডিউৰ এটা কৈছে কেনেকৈ সাগৰৰ মাজৰ দ্বীপ সুন্দৰ দ্বীপ এটাত লৈ গৈ গুৰুৰ আগত কেনেকৈ তুমি নিজৰ কথাখিনি ব্যক্ত কৰিবা কেনেকৈ আমি ধ্যান কৰিম সেই বস্তুটো সূক্ষ্মটো হ'ল আকৌ একদম সহস্ৰ চক্ৰত মানে বিন্দু এটাত সূক্ষ্ম যিটো একদম দেখা নাযায় একদম মানে এটমৰ নিচিনা আৰু যিটো কাৰ ভাঙিব নোৱাৰি এটম বুলি কয় এইটো অণু পৰমাণু সেইটো নিচিনা তাত কেনেকৈ আমি কনচেন্ট্ৰেট কৰি ধ্যান কৰিম তে বিভিন্ন ৰকমৰ ধ্যানসমূহ তেওঁলোকে বৰ্ণনা কৰিছে আৰু ধ্যানৰ জৰিয়তেও মন স্থিৰ হ'ব প্ৰশান্ত হ'ব শান্ত হ'ব আমি ফটককৈ প্ৰথমতে যদি প্ৰাণায়ামৰ লগে আমি এইখিনিও কৰি থাকোঁ আমাৰ ফটকৈ আমি আৱেগিক বা উত্তেজিত হৈ নাযাওঁ খপকে যে আজিকালি ল'ৰা ছোৱালী এগ্ৰেছিভ হৈ যায় একমাত্ৰ কাৰণ হ'ল আমাৰ প্ৰাণায়াম আৰু মানে এই মেডিটেশ্যন ধাৰণা ধ্যানৰ অভাৱ যেতিয়া আমি কৰিম তেতিয়া আমি উত্তেজিত হৈ নাযাওঁ ফটককৈ আমি কণ্ট্ৰল কৰিব পাৰিম য়োগাটো সম্পূৰ্ণ নহয় সেইকেইটা নকৰিলে কিন্তু য়োগাটো মানে সম্পূৰ্ণ নহয় এতিয়া ধ্যানত যাবলৈ হ'লে প্ৰথমতে এইখিনি আয়ত্ব কৰি ল'ব লাগিব ধাৰণা পৰ্যায়লৈ আমি কৰি ল'ব লাগিব হয় হয় তাৰপাছতে এতিয়া যিসকলে ওম ধ্যান যে কৰে ওম ধ্যান কৰিও এটা ৰিলেক্সেশ্যন পোৱা যায় যে ওমটোৰ ক্ষেত্ৰত আমি কেনেধৰণৰ ওমে আমাক কি কি হেৰি কৰে শৰীৰত প্ৰভাৱ পেলায় ওমটো হ'ল অটো নাভিত কৈছে উটো আমাৰ হাৰ্টত কয় আৰু মটো থাৰ্ড চক্ৰত বুলি কোৱা হয় মানে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ আৰু আমাৰ কিন্তু যদিও ব্ৰহ্মা বিষ্ণু মহেশ্বৰ কয় এইটো সকলোৰে ক্ষেত্ৰত নহ'বও পাৰে আমাৰ আকৌ এইটো যিহেতু ইউনিভাৰ্চেল ৰিলিজিয়ন চবৰে নিজৰ নিজৰ মত তো আমাৰ মানে নাভি চক্ৰটোত হাৰ্ট চক্ৰটোত আমাৰ আৰু মটো হ'ল আমাৰ মানে কি থাৰ্ড আইত থাকে আমাৰ মটো যেতিয়া কৰিম আমি আমাৰ সেই সময়ত প্ৰথমতে আমি অটো 3বাৰ তাৰপিছতে উটো 3বাৰ মটো 3বাৰ তাৰপিছতে একেলগে 3বাৰ এনেকৈ কৰিলে কি হ'ল এইবিলাক বিভিন্ন ৰকমৰ মেডিটেশ্যন আমাৰ প্ৰচিডিউৰবিলাক বেলেগ বেলেগ আমি যেতিয়া কৰিম তেতিয়া বাৰু দেখুৱাই দিম কেনেকৈ কৰে সেইটো কৰাৰ ফলতো আমাৰ যিটো শৰীৰৰ যিবিলাক আমাৰ মানে কি নাভিৰ লগত যিবিলাক জড়িত হৈ আছে হাৰ্টৰ লগত যিবিলাক জড়িত হৈ আছে কেনেকৈ জড়িত হৈ আছে তাৰ লগত কি কি পাৰ্ট আছে বা থাৰ্ড আইৰ লগত আমাৰ কোনখিনি পাৰ্ট আছে সেইবিলাকক আমি জাগ্ৰত কৰি দিওঁ ইয়াতে শেষত যদি এটা ধ্যান কৰোঁ শেষ মুহূৰ্তত খুব কম সময়তে কেনেকুৱা ধৰণৰ ধ্যান মানে বেনিফিটছ মানুহৰ কাৰণে যিসকল এনজাইটি প্ৰব্লেম হৈ আছে খুব কম ৰিলেক্স পাবৰ কাৰণে মনটো মানে অলপ ষ্টেবল কৰিবৰ কাৰণে এংজাইটি ষ্ট্ৰেছটো একেদিনাই যোৱা বস্তু নহয় কিন্তু আমি ওম ধ্যানতো কৰোঁ যোগ নিদ্ৰা কৰাই দিওঁ তাৰপাছতে যোগ নিদ্ৰাটো তেনেকুৱা আৰু মানে কি তাৰ লগত আমাৰ চক্ৰ মেডিটেশ্যন এটাও আছে চক্ৰ মেডিটেশ্যনবিলাকো আমি কৰাব পাৰোঁ তাৰপাছতে সোহাম আছে মানে উশাহ নিশাহৰ লগত সোহাম মানে উশাহটো লোৱা হাম মানে এৰা আমি সদায় যেতিয়া আমি যদি নিজৰ শ্বাস প্ৰশ্বাস প্ৰথমতে আমাৰ কথা হ'ল আমি শ্বাস প্ৰশ্বাস যিটোৰ কাৰণে আমি জীয়াই আছোঁ সেইটো প্ৰথমতে আমি মনোনিৱেশ কৰিব লাগিব সেইকাৰণে প্ৰথমতে সোহাম মানে শ্বাস প্ৰশ্বাসৰ ওপৰত আমাৰ মানে কি ধ্যানটো দিব লাগে তাৰপিছতে লাহে লাহে সেইটো ধ্যানটো দি মানুহজনক আমি লাহে লাহে ডাইভাৰ্ট কৰা বেলেগৰ ফালে লৈ যাব লাগিব তাৰ লগত ছবিটা ধ্যান হ'ল আমাৰ সূৰ্যক ধ্যান কৰাটো সূৰ্যটো মানে একদম পুৱতি ৰাতিপুৱা যেতিয়া আমাৰ প্ৰথম সূৰ্যটো ওলাব তাৰ সন্মুখত যদি বহি ল'ব পাৰিলে ভাল বা নবহিলেও সেইটোক আমি ইমাজিন কৰি তেওঁৰ পৰা কেনেকৈ সৃষ্টি হৈছে তেওঁৰ পৰা আমি কেনেকৈ আহৰণ কৰিছোঁ বস্তুবিলাক তেওঁ নহ'লে যে আমাৰ গছ গছনি নহ'লে আমিও নাথাকিলোহেঁতেন কেনেকৈ তেওঁৰ লগত জড়িত সেই বস্তুবিলাক আমি কৰোঁ তেনেকৈ আমাৰ এংজাইটি ষ্ট্ৰেছ যেনেকৈ নহওক কিয় আমি প্ৰথমতে তেওঁলোকক শ্বাস প্ৰশ্বাসৰ ওপৰত গুৰুত্ব দিওঁ সোহাম প্ৰথমতে শ্বাস প্ৰশ্বাসৰ ওপৰত গুৰুত্ব দি তেওঁলোকক এটা ধাৰণাত অনা হয় যে প্ৰথমতে আপোনালোকে যি নিজে শ্বাস প্ৰশ্বাস যিটোৰ কাৰণে জীয়াই আছে সেইটোক প্ৰথমতে আপোনালোকে ধ্যান কৰকচোন কেনেকৈ লৈ আছে কাৰণ এংজাইটি ষ্ট্ৰেছ থকাবিলাকৰ শ্বাস প্ৰশ্বাস মানে হেৰি নহয় মানে স্বাভাৱিক নহয় হয় ফাষ্ট নহয় শ্ল' সেইকাৰণে প্ৰথমতে আমি কি কৰিব লাগিব স্বাভাৱিক অৱস্থাত আনিব লাগিব কিয় স্বাভাৱিক হোৱা নাই প্ৰাণায়ামৰ জৰিয়তে স্বাভাৱিক কৰি ল'ম তাৰপিছত আমি বেলেগ ফালে লৈ আহিব লাগিব মাইণ্ডটো
সিহঁতে চকুকেইটা মুজিলে পিৰিক পেৰা কৈ থাকিব চকুকেইটা তেনেকুৱা স্বাভাৱিক নহয় সিহঁতৰ তাৰমানে চাহৰ লগত সিহঁতৰ মনটো মানে মিলি আছে মনটো কণ্ট্ৰল কৰিব নোৱাৰে তেনেকৈ আমি বিভিন্ন ৰকমৰ মানে উপায় অৱলম্বন কৰোঁ আৰু ষ্ট্ৰেছ এংজাইটিৰ কাৰণেতো বেষ্ট আমাৰ সূক্ষ্ম ব্যায়াম মানে আমাৰ যিটো সূক্ষ্ম আসন বুলি কোৱা হয় আৰু তাৰ লগত প্ৰাণায়াম আৰু মেডিটেশ্যনৰ ওপৰত বেছি গুৰুত্ব দিয়া হয় আজিকালিতো এইবিলাক লাইফষ্টাইল ডিছঅৰ্ডাৰ আৰু ষ্ট্ৰেছ এংজাইটি ডিপ্ৰেশ্যন এইবিলাক থাকিবই এনজাইটি প্ৰব্লেম বেছি হ'ব হৈছে ডিপ্ৰেশ্যনৰ প্ৰব্লেম তেনেকুৱা ক্ষেত্ৰত বাইদেউৰ পৰা আমি বহুতখিনি জানিলোঁ আমি প্ৰাণায়ামৰ বিষয়ে যিসকলে প্ৰাণায়ামৰ জ্ঞান কম তেওঁলোকে হয়তো প্ৰাণায়ামৰ বিষয়ে জানি যথেষ্টখিনি উপকৃত হৈছে আৰু প্ৰাণায়াম এটা ডাঙৰ বিষয় বাইদেউ আজি থিয়ৰিকেলি আমাক বুজাই গৈছে প্ৰেক্টিকেলি পৰৱৰ্তী যিখিনি প্ৰগ্ৰেম আমি কৰিম তাত আহিব অতিথিসকল আহিব যোগ বিভাগৰ লগত যিসকল জড়িত তেওঁলোককো মাতিম আৰু প্ৰেক্টিকেলি তেওঁলোকৰ পৰা আৰু বিষয়ে জানিম আজি বাইদেউৰ পৰা ধ্যানৰ বিষয়ে জানিলোঁ প্ৰাণায়াম বিষয়ে জানিলোঁ প্ৰাণায়াম কৰিলে আমাৰ এটা বেনিফিটছ কেনেকুৱা ধৰণৰ হয় ধ্যান এটা পৰ্যায়লৈ যাবলৈ আমি কিখিনি পৰ্যায় আগুৱাই আহিব লাগিব গোটেইখিনি সবিস্তাৰ বাইদেউৰ পৰা জানিলোঁ আজি বহুত ভাল লাগিল বাইদেউৰ লগত এইখিনি সময় আজি কটালোঁ বাইদেউ অশেষ ধন্যবাদ জনাইছোঁ আপোনাৰ লগত অলপ সময় বহুতখিনি কথা জানিলোঁ আৰু পৰৱৰ্তী অনুষ্ঠানত এজন যোগ বিভাগৰ অতিথিৰ সৈতে পুনৰ উপস্থিত থাকিম চাই থাকিব ব্যতিক্ৰম বিশেষ নমস্কাৰ বাইদেউ নমস্কাৰ মোৰ ব্যতিক্ৰম অনুষ্ঠানটিলৈ আৰু লগতে ৰশ্মিকো অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ মোক এইখিনি সুযোগ দিয়াৰ বাবে আৰু মোক খবৰ দিয়াৰ বাবে নমস্কাৰ আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে নমস্কাৰ ধন্যবাদ